নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল ফিফা বিশ্বকাপ নিজৰ নকআউট ষ্টেজত প্ৰৱেশ কৰিছে আৰু নকআউট ষ্টেজৰ আৰম্ভণি হৈ যাব আজি মধ্যনিশাৰ পৰা মানে 29 তাৰিখৰ পৰা আৰম্ভণি হৈ যাব যিসমূহ ৰাউণ্ড অফ 32ৰ মেচ 48টা টিমে অংশগ্ৰহণ কৰিছিলে 48টা টিমৰ ভিতৰত 32টা টিম নেক্সট ৰাউণ্ডলৈ গৈছে গ্ৰুপ ষ্টেজৰ পাছত আৰু 16টা টিম বাহিৰ হৈ গৈছে গতিকে 16টা টিমে বৰ্তমান বিদায় মাগিছে তাৰ ভিতৰত 32টা টিম আছে 48টা টিমৰ ভিতৰত গতিকে যিসমূহ ৰাউণ্ড অফ 32ৰ খেল ৰাউণ্ড অফ 32ৰ খেলসমূহৰ পাছত ৰাউণ্ড অফ 16 হ'ব তাৰ পাছত কোৱাৰ্টাৰ ফাইনেল তাৰ পৰা সেমি ফাইনেল তাৰ পৰা ফাইনেল গতিকে ৰাউণ্ড অফ 32 যিসমূহ মেচ সেইসমূহ কেতিয়া আছে কিমান বজাত আছে আৰু লগতে তাত কোন জিকাৰ সম্ভাৱনা আছে সেইখিনি আজি আমি ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে গতিকে ৰাউণ্ড অফ 32 প্ৰথমখন মেচ 29 জুনৰ ৰাতি 12:30 বজাত আছে মানে 29 জুন মানে 28 জুনৰে ন 28 জুনৰ মধ্যৰাতি 12:30 বজাত আছে প্ৰথমখন খেল সাউথ আফ্ৰিকা আৰু কানাডা আয়োজক দেশ গতিকে এইখন প্ৰায় সমপৰ্যায়ৰ খেলে সাউথ আফ্ৰিকা আৰু কানাডা সাউথ আফ্ৰিকাৰ লাষ্ট টাইম ভাল খেলি প্ৰদৰ্শন কৰিছে আৰু কানাডা আয়োজক দেশ হিচাপে এডভান্টেজ এটা বেলেগ থাকিব এইটো কোৱাটো টান সাউথ আফ্ৰিকা যাব নে কানাডা যাব কিন্তু এই ক্ষেত্ৰত মই কানাডাৰ লগত যাব বিচাৰিছোঁ কানাডা হয়তো ৰাউণ্ড অফ 16 যাব সাউথ আফ্ৰিকাক মই অকণমান কম বুলি ভাবোঁ কানাডাতকৈ নেক্সট যদি আমি ক'বলৈ যাওঁ 29 জুন তাৰিখে ব্ৰাজিল আৰু জাপান সেইখন 29 জুন তাৰিখে 10:30 বজাত ৰাতি 10:30 বজাত মানে নেক্সট ডে মানে 29 জুন তাৰিখে মানে আজি 28 তাৰিখ কাইলৈ 29 তাৰিখৰ ৰাতি 10:30 বজাত 10:30 PM সেইখন ব্ৰাজিল আৰু জাপান এইখনত মই এজ এ এছিয়ান টিম এজ এ এছিয়ান কাণ্ট্ৰি জাপানক সমৰ্থন কৰিম ব্ৰাজিলক কিন্তু মই সমৰ্থন নকৰোঁ জাপান টিমটো মই আগৰ পৰাই ভাল পাওঁ গতিকে মই জাপানৰ লগত যাব বিচাৰিছোঁ চৰি টু ব্ৰাজিল ফেন যে ব্ৰাজিল বাহিৰ হ'ব ৰাউণ্ড অফ 32ত জাপানৰ হাতত হাৰি মই এইটো প্ৰিডিকশ্যন দিছোঁ কি হয় এইটো পাছত দেখা যাব ব্ৰাজিলো বহুত ভাল টিম কিন্তু মই এই ক্ষেত্ৰত জাপানৰ লগত যাব বিচাৰিছোঁ জাপানে এবাৰ খেলা দেখাব নেক্সট যিখন খেল 30 জুনৰ ৰাতি 2টা বজাত 30 জুনৰ 2 AM সেইখন জাৰ্মানী আৰু পাৰাগুৱেৰ মাজত তাততো জাৰ্মানীয়ে সহজতে জিকিব লাগে বুলি ভাবোঁ তথাপিতো পাৰাগুৱে দম ৰাখে তথাপিতো জাৰ্মানী পালৰা ভাৰী হ'ব এইখনৰ ক্ষেত্ৰত দেন 30 জুনৰ ৰাতিপুৱা 6:30 বজাত 6:30 AM সেইখন নেদাৰলেণ্ড আৰু মৰক্কো এইখন টান খেল কঠিন খেল ক'ব নোৱাৰে আপুনি একেমুখে ক'ব নোৱাৰে যে নেদাৰলেণ্ডে যাব বা মৰক্কোৱে যাব কিন্তু এইখন খেলৰ ক্ষেত্ৰত মই নেদাৰলেণ্ডৰ লগতে যাব বিচাৰিছোঁ তেওঁলোকৰ খেলটো পুৰা এটেক ধুনীয়া হৈ আছে আৰু গোটেই কমপ্লিট খেল এটা দি আছে এইটো কাৰণে মই নেদাৰলেণ্ড যাব বুলি মই ভাবোঁ মৰক্কোও কিন্তু সুধাসুধি নহয় উলটফেৰ কৰিব পাৰে কিন্তু নেদাৰলেণ্ড যাব বুলি মই বিশ্বাস কৰোঁ এইখন খেলৰ ক্ষেত্ৰত 30 জুনৰ 6:30 বজাৰ খেলখনৰ ক্ষেত্ৰত দেন 30 জুনত ৰাতি 10:30 বজাত 10:30 PM আইভৰি কোষ্ট কোটে ডি আইভৰি আৰু নৰৱেৰ মাজত আছে এখন খেল এইখনো কিন্তু সুধাসুধি খেল নহ'ব কোটে ডি আইভৰিয়ে উলটফেৰ কৰাৰ ক্ষমতা ৰাখে তথাপিতো নৰৱে টিমটোৰ পালৰা ভাৰী থাকিব এইখন খেলৰ ক্ষেত্ৰত মই ভাবোঁ যে নৰৱে সেই হাঁহি মাৰিবলৈ সক্ষম হ'ব তথাপিতো কোটে ডি আইভৰিয়ে কিন্তু টক্কৰ দিবলৈ সক্ষম হ'ব দেন 1 জুলাই তাৰিখে ফ্ৰান্স আৰু ছুইডেন পুৱতি নিশা 2:30 বজাত 1 জুলাই 2:30 AM ৰাতিপুৱা মানে পুৱতি নিশা 2:30 AM ছুইডেন আৰু ফ্ৰান্সৰ খেল ফ্ৰান্সটোতো একদম অপ্ৰতিৰোধ হৈ আছে হৰাই নাই এখন খেল নিজৰ গ্ৰুপৰ টপ কৰিছে গতিকে ছুইডেনক ফ্ৰান্সে হৰুৱাব পাৰিব লাগে কিন্তু ছুইডেনো সুধাসুধি টিম নহয় তাত ইয়কৰেছ তাত সেইফালে ইছাকৰ দৰে প্লেয়াৰ আছে গতিকে ছুইডেনো সুধাসুধি কম নহয় কিন্তু মোৰ মতে ফ্ৰেঞ্চ টিমটোত বেছি মেটচ উইনাৰ প্লেয়াৰ আছে ফ্ৰেঞ্চ টিমটো জিকিব লাগে ৰাউণ্ড অফ 16লৈ যাব লাগে এখন খেল জিকি দেন 1 জুলাই তাৰিখে ৰাতিপুৱা 6:30 বজাত আছে মেক্সিকো আৰু ইকুৱেডৰৰ মাজত এখন খেল ইকুৱেডৰেতো লাষ্ট জাৰ্মানী ঘূৰাই অঘটন ঘটাইছিলে দেন মেক্সিকোৰ লগত আছে মেক্সিকো জিকিব মেক্সিকোৰ টিমটো এবাৰ বৰ ভাল খেল এটা দি আছে মেক্সিকো জিকিব বুলি মই ধৰিছোঁ তথাপিতো ইকুৱেডৰো কিন্তু কম নহয় 1 জুলাই তাৰিখে ৰাতি 9:30 বজাত 9:30 PM ইংলেণ্ড আৰু ডিআৰ কংগোৰ মাজত খেল এইখনৰ কথা ক'বলৈ গ'লে এইখন কিন্তু ডিআৰ কংগোৱে বহুত ভাল খেলি আছে কিন্তু ইংলেণ্ড কমপ্লিট টিম ইংলেণ্ডৰ লগত নোৱাৰিব হয়তো মই ইংলেণ্ডৰ লগত যাব বিচাৰিছোঁ কিন্তু ডিআৰ কংগো পাতলভাৱে ল'লে নহ'ব তেওঁলোকে উলটফেৰ কৰা কিন্তু সম্পূৰ্ণ ক্ষমতা ৰাখে ন দেন আমি যদি ক'বলৈ যাওঁ তাৰপিছত 2 জুলাইত আছে 1:30 AM ৰাতি 1:30 বজাত আছে সেইখন আছে বেলজিয়াম আৰু চেনেগালৰ মাজত সেইখনো সৰু সুৰা মেটচ নহয় বেলজিয়াম চেনেগাল বৰ্তমান সময়ত যি প্ৰকাৰৰ খেল দি আছে দুইটা টিমে সমান প্ৰকাৰৰ খেল দি আছে বেলজিয়াম চেনেগাল মোৰ বোধেৰে চেনেগাল মই বহুতে এই ক্ষেত্ৰত বেলজিয়ামৰ লগত যাব বিচাৰিব কিন্তু মই এখন খেলৰ ক্ষেত্ৰত চেনেগালৰ ক্ষেত্ৰত যাব বিচাৰিম চেনেগালক মই ছাপোৰ্ট কৰিম চেনেগাল মই আগবাঢ়ি যাব বুলি আশা কৰিছোঁ ৰাউণ্ড অফ 16লৈ ভাল খেল এটা দিব বুলি মই আশা কৰিব পাৰোঁ নেক্সট যদি আমি ক'বলৈ যাওঁ 2 জুলাই তাৰিখে ৰাতিপুৱা 5:30 বজাত বছনিয়া আৰু ইউএছএৰ মাজত খেল আছে বছনিয়াও ভাল খেলি আছে ইউএছএও ভাল খেলি আছে ইউএছএ নিজৰ হোম হেৰিয়তে পৰিস্থিতিত খেলি আছে কাৰণে মোৰ মতে ইউএছএ যাব বুলি মই আশা কৰিব পাৰোঁ ইউএছএ টিমটো বেয়া খেলা নাই কিন্তু বছনিয়াই দেখিছিলে লাষ্ট টাইম যিখন খেল জিকিছিলে বৰ ধুনীয়াকৈ জিকিছিল বাকী নেক্সট আহিলোঁ আমি 3 জুলাই তাৰিখে 12:30 AM ৰাতিপুৱা 12:30 AM মানে দুপৰ নিশা 12:30 AM স্পেইন আৰু অষ্ট্ৰিয়াৰ মাজত সেইখনটো স্পেইনে জিকিব লাগে কিন্তু অষ্ট্ৰিয়াও বেয়া টিম নহয় কিন্তু মই স্পেইনৰ লগতে যাব বিচাৰিম এখন খেলৰ ক্ষেত্ৰত 3 জুলাই তাৰিখে ৰাতিপুৱা 4:30 বজাত পৰ্তুগাল আৰু ক্ৰ'য়েছিয়া এইখনো কিন্তু সমান টাইপৰ খেল কোন যাব ক'ব নোৱাৰি 50-50 খেল পৰ্তুগালে যাব নে ক্ৰ'য়েছিয়াই যাব কিন্তু মই এখন খেলৰ ক্ষেত্ৰত পৰ্তুগালৰ লগত যাব বিচাৰিছোঁ কিন্তু ক্ৰ'য়েছিয়া কিন্তু সুধাসুধি টিম নহ'ব তথাপিতো দেন
3 জুলাই তাৰিখে ৰাতিপুৱা 8:30 বজাত আছে ছুইজাৰলেণ্ড আৰু আলজেৰিয়া। এইখন খেলৰ ক্ষেত্ৰত আলজেৰিয়াও বেয়া খেলা নাই, ছুইজাৰলেণ্ডৰ অলপ ওপৰত খেলি আছে, গতিকে মই ছুইজাৰলেণ্ডৰ লগত যাব বিচাৰিম। আলজেৰিয়াতকৈ যেনেকৈ হ'লেও ছুইজাৰলেণ্ড ওপৰত যায়, সেইটো কাৰণে ছুইজাৰলেণ্ডৰ লগত যাব বিচাৰিম। 3 জুলাই তাৰিখে ৰাতিপুৱা 8:30 বজাত। 3 জুলাই তাৰিখে ৰাতি 11:30 বজাত 11:30 PM অষ্ট্ৰেলিয়া আৰু ইজিপ্তৰ মাজত এখন খেল আছে। এইখন খেলৰ ক্ষেত্ৰত ইজিপ্তত কোন আছে? মাৰ্মৌছ আছে, ইজিপ্তত আছে মহম্মদ চালাহ, এওঁলোক আছে অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া আমাৰ AFCত খেলে, এছিয়ান কনফেডাৰেশ্যনৰ আণ্ডাৰত খেলে, সেইটো কাৰণে মই অষ্ট্ৰেলিয়াৰ লগতে যাব বিচাৰিম। কিন্তু অষ্ট্ৰেলিয়াই এখন খেলটো বহুত যিখন তুৰ্কী ঘৰুৱা আছিলে বৰ ধুনীয়া খেল খেলিছিলে, কিন্তু তাৰ বাহিৰে কিন্তু বৰ বিশেষ খেলা নাই। কিন্তু ইজিপ্তে, মোৰ মতে ইজিপ্তে যাবগৈ নিচিনা লাগিছে এইখন খেলত, ইজিপ্তে যাব। অষ্ট্ৰেলিয়া যদিও বা এছিয়ান কনফেডাৰেশ্যন জিকাটো আমি বিচাৰোঁ, কিন্তু তথাপিতো ইজিপ্তেটো যাবগৈ বুলি ভাবোঁ আগলৈ। 11:30 বজাত 3 জুলাই। দেন 4 জুলাইত কেপ ভাৰ্ডেৰ লগত আছে আৰ্জেণ্টিনা। এইখন এখন খেল, আৰ্জেণ্টিনা যাবনে কেপ ভাৰ্ডে যাব? 4 জুলাই পুৱতি নিশা 3:30 বজাত গুৰুত্বপূৰ্ণ মেচ। এখন খেল মই চাব বিচাৰিম। কেপ ভাৰ্ডে এতিয়ালৈকে এখনো খেল হৰা নাই, গোটেইকেইখন খেল নিজৰ গ্ৰ' কৰি, গ্ৰুপ পৰ্যায়ত ড্ৰ' কৰি তেওঁলোক ৰাউণ্ড অফ 32 প্ৰৱেশ কৰিছে। প্ৰথম বিশ্বকাপ তেওঁলোকৰ, আৰু গোটেই বিশ্বকাপতে তেওঁলোকে এফেক্টিভ খেল দিছে। গতিকে এইটো ফালৰ পৰা চাবলৈ গ'লে বহুতে কৈছে যে কেপ ভাৰ্ডে আৰ্জেণ্টিনাক উলটফেৰ কৰিবলৈ এবাৰ ডাঙৰ অঘটন ঘটাব ন, কিন্তু মই ভাবোঁ যে আৰ্জেণ্টিনাক এইবাৰ কেপ ভাৰ্ডে ঘৰুৱাই আৰ্জেণ্টিনাক আউট কৰি দিব। ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা দিব আউট কৰি দিব কেপ ভাৰ্ডে দলে। মই সেইটো বিচাৰোঁ, মই হৃদয়ৰ পৰা বিচাৰোঁ যে কেপ ভাৰ্ডে আৰ্জেণ্টিনা দলক আউট কৰি এই ফুটবল বিশ্বকাপটোত এটা বহুত ডাঙৰ হেডলাইন বনাবলৈ সক্ষম হ'ব। কি হয় কি নহয় এইটো পাছৰ কথা, কিন্তু মই কেপ ভাৰ্ডেৰ লগত যাব বিচাৰিছোঁ, আৰু মই কেপ ভাৰ্ডেক এখন খেলৰ ক্ষেত্ৰত ছাপৰ্ট কৰিম। আপোনালোকে ভাল পায় বা বেয়া পায় এইটো বেলেগ কথা, মই কেপ ভাৰ্ডেৰ লগত এইটো আছোঁ। নেক্সট আহিলোঁ কলম্বিয়া ভাৰ্চেছ ঘানা, শেষৰখন ৰাউণ্ড অফ 32 মেচ 4 জুলাই তাৰিখে ৰাতিপুৱা 7 বজাত। সেইখন কলম্বিয়া ঘানা, মই এখন খেলৰ ক্ষেত্ৰত কলম্বিয়া লগতে যাব বিচাৰিম। কলম্বিয়া জিকিব লাগে এখন খেলৰ ক্ষেত্ৰত, কলম্বিয়া পাৱাৰ ভাৰী হ'ব লাগে, গতিকে কলম্বিয়াই হয়তো এখন খেল জিকিব 4 জুলাই তাৰিখে। গতিকে এইখিনিয়ে আছিলে মোৰ প্ৰিডিকশ্যন, কোন কোন জিকিব তাৰ ওপৰত দিলোঁ। ৰাউণ্ড অফ 16, তাৰপৰা কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল, ফাইনেল, সেইবিলাকো হৈ যাব। সেইবিলাকৰ ওপৰত ভিডিঅ' দি থাকিম। ভিডিঅ' একান্তিকভাৱে প্ৰত্যেকখন খেলৰ অহা নাছিলে গ্ৰুপ ষ্টেজৰ, কাৰণ খেলবিলাক আপোনালোকে জানি যে বহুত দুপৰ নিশা হয়, কিছুমান একেবাৰে ৰাতিপুৱা খেল হয়, গোটেইখিনি একেলগে চোৱাটো সম্ভৱপৰ নহয়, যিহেতু নিজৰো আৰু বিভিন্ন ধৰণৰ কাম থাকে ন, সেইটো কাৰণে মানে গোটেইখন খেল চোৱাটো সম্ভৱ নহয়। সেইটো কাৰণে মানে ভিডিঅ'খিনি তেনেকৈ অহা নাছিলে গ্ৰুপ পৰ্যায়ত। কিন্তু এতিয়া যিহেতুকে নকআউট ষ্টেজ হ'ল, এখন খেল হৰাৰ মাত্ৰকে আউট, গতিকে বৰ্তমান সময়ত চেষ্টা কৰিম মই যে কভাৰেজ আনিবলৈ চেষ্টা কৰিম, ব্যাখ্যা আনিবলৈ চেষ্টা কৰিম, কি হ'ল কি নহ'ল খেলবিলাকৰ ওপৰত বিশ্লেষণ আনিবলৈ চেষ্টা কৰিম সময়ে। গতিকে নেক্সট ৰাউণ্ড অফ 32 আৰু ৰাউণ্ড অফ 16 লগতে কোৱাৰ্টাৰ ফাইনেল, ছেমিফাইনেল, এইবিলাক যিবিলাক নকআউট ষ্টেজৰ মেচ, সেইবিলাকৰ হয়তো আপোনালোকক মই চেষ্টা কৰিম। গোটেইবিলাকৰ ভিডিঅ' আপোনালোকে হয়তো ভালদৰে পাব, এইটো চেনেলতে পাব, বেলেগ কলৈকো যাব নালাগে। আমি আলোচনা কৰিম সকলো ভালদৰে। এতিয়া যিহেতুকে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব মেচবিলাকৰ ওপৰত। এতিয়া বেছি নকআউট ষ্টেজ যিহেতুকে এখন হাৰিলে বাহিৰ, গতিকে আৰু কোনো চান্স নাই। গতিকে এতিয়া খেলবিলাক আৰু বেছি গাম্ভীৰ্যপূৰ্ণ হ'ব, আৰু বেছি ভাল হ'ব, আৰু বেছি আকৰ্ষণীয় হ'ব। গতিকে ভিডিঅ' আপোনালোকে পাই থাকিব, আৰু যিমান পাৰে ইমান শ্বেয়াৰ কৰিব। আমাৰ ভিউ কম আছে, ইমান কষ্ট কৰি ৰাতি জাগি ভিডিঅ' খেল চাই ভিডিঅ' দিবলৈ দিগদাৰ হয়, সেইটো কাৰণে অলপ শ্বেয়াৰ কৰিব। আমাৰ ফুটবল যিমানে চাই সিমানে শ্বেয়াৰ কৰিব, ফিফা বিশ্বকাপ চাই থকা মানুহবিলাকলৈ শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাব নাপাৰিব, তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লোৱাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় দিছোঁ। ধন্যবাদ।